নমস্কাৰ মই ডক্টৰ জ্যোতি শৰ্মা সকলোকে হেলথ ৱেলথৰ পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰোঁ সকলো ভালে আছে আৰু সুস্থ হৈ আছে আপোনালোক সকলোৰে যিখিনি সাপোৰ্ট আৰু সহাৰি পাইছো সেইখিনি কাৰণে সকলোকে ধন্যবাদ এনেদৰে মানে কন্টিনিউয়াছলি যিখিনি আপোনালোকে সাপোৰ্ট কৰি আছে যিখিনি মৰম পাইছো আপোনালোকৰ পৰা উৎসাহ পাইছো তাৰ বাবে বহুত থ্যাংক ইউ আগলৈকো এনেদৰে মৰম আৰু উৎসাহ আপোনালোকে দিব বুলি আশা কৰিলো এই চেনেলটো আপোনালোকে যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুক চাই আছে ভিডিওটো তেতিয়াহলে ফেসবুক পেজটো ফলো কৰি দিব আৰু নটিফিকেশন বেল বাটনটো ক্লিক কৰি দিব যাতে সকলোখিনি ইনফৰমেশন নতুন ভিডিও আপলোড হোৱাৰ লগে লগে আপোনালোকে লাভ কৰিব পাৰে গৰু গাখীৰ দিয়া বা নিদিয়াৰ কাৰণে বহুখিনি কন্ট্ৰভাৰ্সি আছে আৰু আগৰ দুটা ভিডিওত মই এই বিষয়ে বিশদভাৱে আলোচনা কৰিছিলো আগৰ ভিডিওসমূহত মই আলোচনা কৰিছিলো যে হিউসকলক এক বছৰৰ আগত কিহৰ কাৰণে WHO অৰ্থাৎ ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচনে আমাক গৰু গাখীৰ দিবলৈ মানা কৰে আৰু ইয়াৰ বিজ্ঞানসন্মত কাৰণসমূহ আপোনালোকৰ ওচৰত মই দাঙি ধৰিছো আশা কৰোঁ আপোনালোকৰ বহুখিনি ডাউট ক্লিয়াৰ হৈছে এই ভিডিও কেটাৰ যোগেদি আজি জানোৱা হওক শিশুসকলক আমি এক বছৰৰ পিছত যেহেতু আমি গৰু গাখীৰ ষ্টাৰ্ট কৰিম তেতিয়াহলে আমি কি সাৱধানতা লম কি সাৱধানতা ললে আমাৰ শিশুসকলৰ শাৰীৰিক যিখিনি স্বাস্থ্যৰ ওপৰত যাতে একো অসুবিধা নহয় বা একো বেয়া প্ৰভাৱ নপৰে গতিকে এই কেইটামান আমি সাৱধানতা ল'ব লাগিব সেই সাৱধানকেইটা যদি আমি লওঁ তেতিয়াহলে শিশুসকলক আমি গৰু গাখীৰ ষ্টাৰ্ট কৰাৰ ক্ষেত্ৰত বহুখিনি সুবিধা হ'ব আৰু আমাৰ মনত এটা যিখিনি খুদুৱনি থাকে বা ভয় থাকে কি হ'ব নহব সেইখিনিৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰিব আশা কৰোঁ ভিডিওটো আপোনালোকে কমপ্লিটলি চাব আৰু সকলোকে শেয়াৰ কৰিব আৰু যদি আপোনালোকৰ কিবা কোৱেৰি থাকে বা আপোনালোকৰ কিবা উপদেশ থাকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব এবছৰৰ ওপৰৰ শিশুসকলক গৰু গাখীৰ দিয়াৰ ক্ষেত্ৰত বহুখিনি আমি সাৱধানতা ল'ব লগা হয় তাৰ ভিতৰত প্ৰথম আৰু প্ৰধান সাৱধানতাটো হৈছে অতি স্লোলি আমি ট্ৰানজিশন কৰিব লাগিব অৰ্থাৎ এবছৰলৈকে যেতিয়া শিশুটিয়ে মাকৰ গাখীৰ খাই আছিলে বা ব্ৰেষ্ট ফিডিঙৰ লগে লগে যদি ব্ৰেষ্ট ফিডিং কমকে পাইছিল তেতিয়াহলে ফৰ্মুলা মিল্কত আছিলে শিশুটি গতিকে আমি তাৰ পৰা যেহেতু এটা চেঞ্জ কৰিম কাউ মিল্ক আমি গৰু গাখীৰ যেহেতু বেবিটোক দিম গতিকে আমি প্ৰথমে দিয়াৰ ক্ষেত্ৰত অতি কম পৰিমাণে শিশুটিক কাউৰ মিল্ক অৰ্থাৎ গৰু মিল্ক দিব লাগে ইয়াৰ মেইন কাৰণটো হ'ল বেছি পৰিমাণে দিলে শিশুটিয়ে এডজাষ্ট কৰিব নোৱাৰিব পাৰে তাৰ ডাইজেষ্টিভ সিস্টেমটো যদিও ইমপ্ৰুভ হৈছে ডাইজেষ্টিভ সিস্টেমটো যদিও মেচিউৰৰ ফালে গৈ আছে তথাপিও আমি যদি একে সময়তে প্ৰথমতে যদি বেছিকৈ গৰু গাখীৰ দিবলৈ ষ্টাৰ্ট কৰি তেতিয়াহলে শিশুটিৰ বহুখিনি স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ পৰিব পাৰে সেইকাৰণে আমি প্ৰথমে যেতিয়া শিশুক গৰু গাখীৰ ষ্টাৰ্ট কৰিম তেতিয়াহলে খুব কম পৰিমাণে ষ্টাৰ্ট কৰিব লাগে আৰু দিনটোত যদি ফৰ্মুলা মিল্ক সি 5 বাৰ খাইছে তেতিয়াহলে তাৰ ভিতৰত 4 বাৰ ফৰ্মুলা মিল্ক দি এবাৰহে গৰু গাখীৰ শিশুটিক দিব লাগে বা যদি মাকৰ ফিডিং ভালদৰে খাই আছে তেতিয়া শিশুটিক দিনটোত এবাৰহে গৰু গাখীৰ দিব লাগে 2 নম্বৰ মন কৰিবলগীয়া কথাটো হ'ল যে শিশুসকলক যেতিয়া আমি প্ৰথমে গৰু গাখীৰ দিবলৈ ষ্টাৰ্ট কৰিম তেতিয়া ফুল ফেট কাউ মিল্কহে দিব লাগে অৰ্থাৎ ফেট সম্পূৰ্ণভাৱে থকা গৰু গাখীৰ দিলেহে শিশুৱে সম্পূৰ্ণভাৱে তাৰ যিখিনি প্ৰয়োজনীয় গাখীৰত থকা উপাদান সেইখিনি লাভ কৰিবলৈ সক্ষম হয় ফুল ফেট মিল্কত সাধাৰণতে কেলচিয়াম ভিটামিন ভৰপূৰ মাত্ৰাত থাকে আৰু শিশুৰ শাৰীৰিক গঠন বা ব্ৰেইন ডেভেলপমেন্টৰ ক্ষেত্ৰত বোন ডেভেলপমেন্টৰ ক্ষেত্ৰত ই যথেষ্টখিনি সহায় কৰে 3 নম্বৰ কথা হ'ল যে শিশুক 2 বছৰৰ পিছতহে আমি লো ফেট বা টোন মিল্ক দিব লাগে 4 নম্বৰ ইম্পৰ্টেন্ট কথা হ'ল শিশুক আমি 2 বছৰলৈকে গাখীৰৰ লগত হৰলিক্স পেডিয়াচিয়ৰ বা নানান ধৰণৰ হেল্থ ড্ৰিংক আজিকালি বজাৰত উপলব্ধ হয় সেইবিলাক মিলাই দিব নালাগে যদি সেইবিলাক মিলাই দিয়া যায় 2 বছৰৰ তলৰ শিশুৰ কাৰণে সেইখিনি সিহঁতে ডাইজেষ্ট কৰিবলৈ অসুবিধা হয় বা সিহঁতৰ শৰীৰৰ কাৰণে সেইখিনি উপযোগী নহয় কিয়নো সেই হেল্থ ড্ৰিংক বিলাক চিকিৎসকসকলে 2 বছৰৰ পিছতহে শিশুক দিবলৈ সাধাৰণতে এডভাইস কৰে 5 নম্বৰ কথা হ'ল শিশুক যদি গাখীৰৰ লগত আপোনালোকে কিবা মিলাব খুজিছে তেতিয়া হলে হেল্থ ড্ৰিংকৰ সলনি আপোনালোকে বহুত বেলেগ কিছুমান অপচন আছে সেইখিনি ল'ব পাৰে তাৰ ভিতৰত ড্ৰাই ফ্ৰুটছৰ পাউডাৰ আপোনালোকে মিহলাই দিব পাৰে ঘৰতে যিবিলাক আমাৰ ফলমূল পাওঁ ফলমূলৰ পিউৰি বনাই অৰ্থাৎ পেষ্ট কৰি সেইখিনি গাখীৰৰ লগত মিলাই পেলাই দিব পাৰে বিভিন্ন ধৰণৰ জলপান বনাই দিব পাৰে শিশুক গাখীৰৰ লগত মিলাই তেনেদৰে আপোনালোকে দিব পাৰে কিন্তু হেল্থ ড্ৰিংক সাধাৰণতে 2 বছৰলৈকে শিশুক নিদিয়াটোৱে ভাল 6 নম্বৰ ইম্পৰ্টেন্ট কথা হ'ল যে শিশুক আমি যি গাখীৰ দি আছো গৰু গাখীৰৰ যিটো উৎস সেই উৎসটো হাইজেনিক
হয়নে নহয়, হাইজিন মেইনটেইন কৰিছেনে নাই সেই উৎসটোৱে, সেইখিনি কথাও আমি মন কৰিব লাগে। কিয়নো বিশুদ্ধ গাখীৰহে আমি আমাৰ শিশুটিক দিব লাগে। আনহাইজেনিক যদি গাখীৰ আমি শিশুটিক দিওঁ, বহুখিনি ইনফেকশ্যন হোৱাৰ চান্স থাকে আৰু পেটৰ অসুখত শিশুটোৱে ভুগিব পাৰে, শিশুটিৰ স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ পৰিব পাৰে। গতিকে আমি বিশুদ্ধ গাখীৰহে শিশুক দিব লাগে। শিশুক দিয়া গাখীৰ যাতে পৰিষ্কাৰ হয় আৰু চ'ৰ্চটো যাতে হাইজেনিক হয়, সেইটো কথা আমি মন কৰিব লাগে। যিকোনো জেগাৰ পৰা সেইকাৰণে গাখীৰ ল'ব নালাগে। প্ৰথমে আমি চ'ৰ্চটো চাই ল'ব লাগে। গাখীৰ উৎপন্ন হোৱা জেগাৰ যিখিনি হাইজিন মেইনটেইন হৈছেনে নাই, সেইখিনি আমি এপাক মন কৰি ল'ব লাগে। তাৰপিছতহে গাখীৰ তাৰ পৰা ল'ব লাগে। নেক্সট ইম্পৰ্টেণ্ট কথা হ'ল, যেতিয়া শিশুটিক এবছৰৰ পিছত আমি গৰু গাখীৰ দিবলৈ ষ্টাৰ্ট কৰিম, তেতিয়াহ'লে আপোনালোকে তাৰ লগত ফলৰ পিউৰি মিলাই দিব পাৰে, নহ'লে আপোনালোকে ড্ৰাই ফ্ৰুটছৰ গুড়ি মিহলাই দিব পাৰে। কিন্তু তাৰ লগত ফৰ্মুলা মিল্ক আপোনালোকে মিলাই নিদিব। ফৰ্মুলা মিল্ক আপোনালোকে বেলেগকৈ দিব। গৰু গাখীৰৰ যিটো টাইমত গৰু গাখীৰ দিব, সেইখিনি সময়ত গৰু গাখীৰতে বনাই আপোনালোকে যিয়ে শিশুটিক নিদিয়ে, কিয় জলপানেই হওক বা জুচ হিচাপে ফলৰ লগত মিলাই দিয়ক বা অকল গাখীৰেই দিয়ক, তাৰ লগত অকণমান চেনি মিলাই দিব পাৰে। কিয়নো শিশুটি এতিয়া 1 বছৰীয়া হৈ গৈছে, শিশুটি এতিয়া অলপ চেনি কনজিউম কৰিব পৰা অৱস্থাত আহি গৈছে। গতিকে শিশুটিক সেইখিনি সময়ত আপোনালোকে এই বস্তুখিনি মিলাই দিব পাৰিব, কিন্তু ফৰ্মুলা মিল্ক ইউজ নকৰিব। গৰু গাখীৰৰ লগত কেতিয়াও মিক্স আপ নকৰিব, কিয়নো দুইটা বস্তুৰ কম্পজিশ্যনে মিলাই পেলাই আকৌ এটা কম্পাউণ্ড কম্পজিশ্যনৰ সৃষ্টি কৰিব, যিটো শিশুৰ ডাইজেষ্টিভ ছিষ্টেমৰ কাৰণে অপকাৰী হ'ব পাৰে। কেতিয়াবা শিশুৱে তাৰ কাৰণে পেটৰ অসুখত ভুগিব পাৰে। গতিকে এইখিনি কথাও মন কৰিব লগা কথা। আৰু এটা কথা মন কৰিব লাগিব যে শিশুসকলক আমি 1 বছৰৰ পিছত কিন্তু ফেমিলি ফুড দিবৰ কাৰণে আমি এডভাইচ কৰোঁ। কিহৰ কাৰণে এডভাইচ কৰোঁ? তেতিয়ালৈ শিশুসকলৰ ডাইজেষ্টিভ ছিষ্টেমটো মেচিয়ৰ্ড হ'বলৈ আৰম্ভ কৰে। আমি ডাঙৰ মানুহে যিখিনি বস্তু খাব পাৰোঁ, তেল মছলা বেছিকৈ নিদিয়াকৈ, স্পাইচিকৈ নহয় আৰু যিখিনি আমি নৰ্মেলকৈ খাব পাৰোঁ, সেই খাদ্যখিনি শিশুৱে ফেমিলি লগত যিখিনি আমি খাদ্য খাওঁ, ফেমিলি গোটেই মানুহখিনিয়ে খাব পৰা খাদ্য শিশুতে খাব পৰা হয়। গতিকে 1 বছৰ পিছৰ পৰা শিশুটিক ফেমিলি ফুড দিবলৈ আমি ষ্টাৰ্ট কৰিব লাগে। তেতিয়া শিশুটিয়ে সকলোখিনি খাদ্যৰ টেষ্ট লাহে লাহে ল'বলৈ আৰম্ভ কৰে আৰু সি গোটেই টেষ্টখিনি যেতিয়া পাব, তেতিয়া নিজেই বহুত বেলেগ বেলেগ বস্তু খাবলৈ সি মন কৰিব আৰু তাৰ সেইখিনি যিখিনি নিজে খোৱাৰ এটা টেণ্ডেঞ্চি, সেইখিনি শিশুটিয়ে গ্ৰ' আপ কৰি ল'ব। গতিকে এইখিনি কথাও মন কৰিব লাগিব যে শিশুৰ কাৰণে 1 বছৰৰ পিছত বেলেগকৈ নবনাই শিশুক আপুনি ফেমিলি ফুড দিয়ক, তেতিয়া শিশুৱে বেছিকৈ এডজাষ্ট হ'ব। নেক্সট ইম্পৰ্টেণ্ট আৰু এটা কুৱেশ্যন হ'ল আৰু এটা মন কৰিবলগীয়া কথা হ'ল যে শিশুটিক আমি প্ৰতিদিনে কিমানখিনি গাখীৰ খাবলৈ দিব পাৰোঁ, সেইটো জানিব লগা কথা। কিন্তু প্ৰথমে যেতিয়া আমি শিশুটিক গৰু গাখীৰ খাবলৈ দিম, তেতিয়াহ'লে আপুনি মোটামুটি 100 to 200 ml মান গাখীৰ দি পেলাই শিশুটিক ষ্টাৰ্ট কৰিব লাগে। শিশুটিয়ে যেতিয়া গৰু গাখীৰৰ লগত এডজাষ্ট হৈ যাব, লাহে লাহে সেই কোৱান্টিটিটো আপোনালোকে বঢ়াব পাৰে আৰু আপ টু 2 years, অৰ্থাৎ 1 yearৰ পৰা 2 yearৰ ভিতৰৰ শিশুসকলৰ কাৰণে এদিনত 400 to 600 ml দিলে আপোনালোকে মোৰ দেন এনাফ হয়, ছাফিচিয়েণ্ট হয় এটা বেবীৰ কাৰণে। সিমানখিনি দিলে শিশুটিয়ে তাৰ প্ৰয়োজনীয় যিখিনি আপোনাৰ প্ৰটিন, ভিটামিন, মিনাৰেল পাব লাগে গাখীৰৰ পৰা, সেইখিনি পাবলৈ সক্ষম হয়, যিখিনিয়ে তাৰ ব্ৰেইন ডেভেলপমেণ্ট আৰু শৰীৰৰ অভাৰঅল গ্ৰ'থৰ কাৰণে সহায় কৰে। সকলোতকৈ শেষত সকলোতকৈ বেছি মন কৰিব লগা কথাটো হ'ল যে আমি অভিভাৱকসকলে যেতিয়া গৰু গাখীৰ দিবলৈ প্ৰথমে শিশুটিক ষ্টাৰ্ট কৰিম, তেতিয়াহ'লে আমি আমাৰ অবজাৰভেশ্যনটো ঠিককৈ ৰাখিব লাগিব। অৰ্থাৎ আমি যেতিয়া প্ৰথমে কমকৈ হ'লেও গৰু গাখীৰ শিশুটিক দিম, তেতিয়াহ'লে প্ৰথম দিনাৰ পৰা আমি অবজাৰ্ভ কৰিব লাগিব যে শিশুটিয়ে যিখিনি নিয়মীয়া তাৰ কাৰ্যকলাপ, যিখিনি ফিজিকেল এক্টিভিটি কৰিব লাগে, সেইখিনি ঠিকে আছেনে, আগৰ দৰে আছেনে, শিশুটিয়ে পেচাব পায়খানা নৰ্মেল ভাৱত কৰিছেনে, শিশুটিয়ে ভালদৰে আগৰ দৰে খেলিছেনে, ভালদৰে খোজকাঢ়িছেনে বা ভালদৰে কথা বতৰা ক'বলৈ চেষ্টা কৰিছেনে, কিবা অসুবিধা পাইছে নেকি, শিশুটিয়ে লুজ মোচনত ভুগিছে নেকি, কনষ্টিপেশ্যন হৈছে নেকি, ভমিটিং বা ডায়েৰিয়া টাইপৰ তেনেকুৱা কিবা লক্ষণ দেখা পাইছে নেকি, শিশুটিৰ গাত ৰঙা ৰঙা দাগ দেখিছে নেকি বা খজুৱতি হৈছে নেকি, শিশুটোৰ পেট বিষ হৈ কান্দিছে নেকি বা ইৰিটেশ্যন হৈছে নেকি, শিশুটিয়ে খুব খেংখেঙাই আছে নেকি, তেনেকুৱা ধৰণৰ যদি কিবা দেখে বা চকু মুখত যদি ফুলা দেখে, তেতিয়াহ'লে সেইটো এলাৰ্জিক ৰিয়েকশ্যনো হ'ব পাৰে। গাখীৰ খোৱাৰ ক্ষেত্ৰত কিছুমান বেবীৰ কি হয়, এলাৰ্জি থাকে। গতিকে সেই ক্ষেত্ৰত আপোনালোকে শিশু বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰে আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি সেইমতে আপোনালোকে ষ্টেপ ল'ব পাৰে। আশা কৰোঁ এই ভিডিঅ'টো যদি আপোনালোকে কমপ্লিটলি চাইছে, তেতিয়াহ'লে আপোনালোকৰ বহুখিনি ডাউট ক্লিয়াৰ হৈছে। গৰু গাখীৰ ষ্টাৰ্ট কৰাৰ ক্ষেত্ৰত আমি কি সাৱধানতা ল'ম আৰু কি কথা মন কৰিব লাগিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হ'ল। আৰু যদি আপোনালোকে এই ভিডিঅ'টো ভাল লাগিছে, যদি আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে, তেতিয়াহ'লে সকলোৰে লগত শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। যদি আপোনালোকৰ কিবা মোক ক'ব লগা থাকে বা উপদেশ যদি কিবা দিব লগা থাকে যে কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে বিচাৰে, সেইমতে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আগলৈ এনেকৈ মোৰ লগত
আপোনালোকে সহযোগিতা কৰি থাকিব, ছাপোৰ্ট কৰি থাকিব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ পুনৰ এটা ভিডিঅ', আপোনালোকৰ লগত পুনৰ লগ হ'ম। থেংক ইউ ফৰ ৱাচিং।